ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক ভালে কুশলে আছা আৰু তোমালোকৰ অধ্যয়ন নিয়মিতভাৱে চলি আছে আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাজন এই পাঠৰ পাঠভিত্তিক প্ৰশ্ন লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আমি এই ভিডিঅ'ৰ জৰিয়তে জানিম আশা কৰো এই ভিডিঅ'টি নিশ্চয় তোমালোকক উপকৃত কৰিব তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা এই পাঠটি সম্পূৰ্ণকৈ বুজি পোৱাত তোমালোকৰ সহায়ক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল নুৰুল আলম নাজু যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা ইতিমধ্যে মই সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান ইতিহাস আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায়ৰ ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰিছো আৰু সেই প্ৰতিটো ভিডিঅ'ৰে লিংক এই ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তোমালোকে চাবলৈ নাপাহৰিবা আহাচোন বাৰু আজিৰ এই পাঠ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাজন ইয়াৰ প্ৰথমতে পাঠভিত্তিক প্ৰশ্নখিনি জানি লওঁ আৰু পৰৱৰ্তী অংশত আমি অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ জানি লওঁ ইয়াৰ প্ৰথম প্ৰশ্ন আছিল অতি চমু উত্তৰৰ প্ৰশ্ন প্ৰথম প্ৰশ্নটি হৈছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক কোন উত্তৰটি হৈছে প্লেটো দ্বিতীয় প্ৰশ্ন বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ উত্তৰটি হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ গণতন্ত্ৰ বা গণতান্ত্ৰিক চৰকাৰ পৰৱৰ্তী প্ৰশ্ন সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা উত্তৰ হৈছে ইংলেণ্ড পৰৱৰ্তী প্ৰশ্ন সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন উত্তৰটি হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল নামমাত্ৰ কাৰ্যপালিকা যদি আমি এই ক্ষেত্ৰত ভাৰতৰ উদাহৰণ লওঁ তেন্তে চৰকাৰৰ প্ৰধান হৈছে প্ৰধানমন্ত্ৰী তেওঁ হৈছে প্ৰকৃত কাৰ্যপালিকা আৰু ভাৰতত ৰাষ্ট্ৰপ্ৰধান হৈছে ৰাষ্ট্ৰপতি তেওঁ হৈছে নামমাত্ৰ কাৰ্যপালিকা আচলতে চৰকাৰৰ সকলো কাম কাজ ৰাষ্ট্ৰপতিৰ নামত বা ৰাষ্ট্ৰপ্ৰধানৰ নামতহে পৰিচালিত হয় কিন্তু সম্পূৰ্ণ ক্ষমতা চৰকাৰৰ প্ৰধান বা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদেহে ব্যৱহাৰ কৰে পৰৱৰ্তী প্ৰশ্ন ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে উত্তৰটি হৈছে এই নীতি ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰত থাকে প্ৰশ্ন ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা উত্তৰটি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ পৰৱৰ্তী প্ৰশ্ন এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা উত্তৰ জাপান পৰৱৰ্তী প্ৰশ্ন যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি উত্তৰটি হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে উত্তৰটি হৈছে ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে পৰৱৰ্তী প্ৰশ্ন ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে উত্তৰটি হৈছে ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ইয়াত এক নাগৰিকত্ব ব্যৱস্থা আছে চমু উত্তৰৰ প্ৰশ্ন প্ৰথমটি হৈছে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি উত্তৰটি হৈছে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ'ল সংসদীয় চৰকাৰ ৰাষ্ট্ৰপতীয় চৰকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু একক কেন্দ্ৰীয় চৰকাৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা উত্তৰটি হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত দুজন মুৰব্বী থাকে এজন প্ৰকৃত কাৰ্যপালিকা আনজন নামমাত্ৰ কাৰ্যপালিকা আৰু দ্বিতীয় বৈশিষ্ট্যটি হৈছে এই চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ পৰৱৰ্তী প্ৰশ্ন সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ লিখা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দুখ এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হয় দ্বিতীয় দুখ এই শাসন ব্যৱস্থাত ৰাজনৈতিক দলবিলাকৰ মাজত থকা অন্তকন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ এই চৰকাৰ নমনীয় চৰিত্ৰৰ হয় আৰু এই চৰকাৰে জনমতক গুৰুত্ব দি কাৰ্য সম্পাদন কৰে পৰৱৰ্তী প্ৰশ্ন ক্ষমতাৰ পৃথকীকৰণ মানে কি উত্তৰটি হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি মতে কাৰ্যপালিকা আৰু বিধানমণ্ডল নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন
ইয়াত চৰকাৰৰ এটা অংগই আন এটা অংগৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। ইয়াত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটি হৈছে এই চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই। ইয়াত ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধানৰ লগতে চৰকাৰৰ প্ৰধান। দ্বিতীয়তে, ৰাষ্ট্ৰপতিয়ে চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। পৰৱৰ্তী প্ৰশ্ন, এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ দুটা দোষ চমুকৈ লিখা। উত্তৰটি হৈছে এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ। এককেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম, যিহেতু ইয়াত এটাই মাত্ৰ চৰকাৰ থাকে, কেন্দ্ৰীয় চৰকাৰ থাকে, আৰু এই চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে বৰ উপযোগী, কিয়নো এই চৰকাৰে ক্ষিপ্ৰভাৱে যিকোনো সিদ্ধান্তৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এই চৰকাৰৰ দুটা দোষ, বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযোগী নহয়, আৰু এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণৰ সুবিধা নাপায়। পৰৱৰ্তী প্ৰশ্ন, দীঘল উত্তৰৰ প্ৰশ্ন। প্ৰশ্নটি হৈছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ উল্লেখ কৰা। ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ আমি প্ৰথমতে জানি লওঁ। জৰুৰীকালীন অৱস্থাৰ বাবে এই চৰকাৰ অতি উপযোগী। দ্বিতীয়তে, ক্ষমতাৰ পৃথকীকৰণৰ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। চৰকাৰৰ তিনিটা অংগ বুলি ক'লে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা, এই তিনিটাক বুজায়। এই চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় বাবে চৰকাৰখন স্থায়ী হয়। কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি অতি সহজে ৰক্ষা কৰিব পাৰে। এতিয়া আমি জানি লওঁ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ। এই চৰকাৰখনত সংবিধানখন অনমনীয় হোৱা বাবে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে। এই চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে, যিয়ে দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়। এই চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। এই চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলে ভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা থাকে। পৰৱৰ্তী প্ৰশ্ন, সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। এই চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল, এই চৰকাৰত দুজন মুৰব্বীৰ ব্যৱস্থা আছে, এজন নামমাত্ৰ কাৰ্যপালিকা, আনজন প্ৰকৃত কাৰ্যপালিকা। দ্বিতীয় বৈশিষ্ট্য, এই চৰকাৰত মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। এই পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্ক নিবিড়। এই পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কাজৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। এই পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। পৰৱৰ্তী প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰা। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় হৈছে তাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ অধিক গণতান্ত্ৰিক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণে সকলোকে গণতন্ত্ৰত অংশ লোৱাত সুবিধা প্ৰদান কৰে। দ্বিতীয় কাৰণটি হৈছে ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা বিশাল দেশৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়। এই ব্যৱস্থাত চৰকাৰৰ তিনিওটা অংগ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বাধীন। চৰকাৰৰ এটা অংগই আন এটা অংগৰ কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰে, ফলত ক্ষিপ্ৰ গতিত কাম সম্পাদন হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্তশাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয়। ফলত আঞ্চলিক স্বায়ত্তশাসন আৰু জাতীয় একতা দুয়োটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায়। পৰৱৰ্তী প্ৰশ্ন, এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰটি হৈছে, এই চৰকাৰত একক নাগৰিকত্বৰ ব্যৱস্থা আছে। এই চৰকাৰৰ সংবিধানখন সাধাৰণতে নমনীয় হয়। এই চৰকাৰৰ সংবিধানখন লিখিত হ'ব পাৰে, অলিখিত হ'ব পাৰে। এই চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে। এই চৰকাৰত আইনসভাৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই চৰকাৰত ন্যায়পালিকা দুৰ্বল হয়। পৰৱৰ্তী প্ৰশ্ন, এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক হয়নে? সমালোচনা আগবঢ়োৱা।
এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নহয়। তলত উল্লেখ কৰা যুক্তিবোৰৰ দ্বাৰা এই কথা প্ৰমাণ কৰিব পাৰি। প্ৰথম যুক্তি, এই পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে, অৰ্থাৎ এটা কেন্দ্ৰৰ পৰাই সমগ্ৰ দেশৰ শাসন চলে। এই চৰকাৰত শাসনৰ সুবিধাৰ বাবে স্থানীয় প্ৰশাসনিক গোট থাকে যদিও সেইবিলাক সাংবিধানিক নহয়। দ্বিতীয় কাৰণটি হৈছে গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণে দেশৰ শাসন কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ সুবিধা লাভ কৰে, কিন্তু এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণৰ সুযোগ নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা কম হয়। এই চৰকাৰত ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকা এনে চৰকাৰে নিজৰ ইচ্ছাৰে শাসন চলায়, জনমতক উপেক্ষা কৰা দেখা যায়। ন্যায়পালিকাৰ দুৰ্বল ভূমিকাই এই চৰকাৰক প্ৰায়ে স্বেচ্ছাচাৰী কৰে, ফলত জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব হয়। এতিয়া আহিছো অতিৰিক্ত প্ৰশ্নোত্তৰসমূহলৈ। প্ৰথম প্ৰশ্নটি হৈছে ষ্টিফেন লিককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ কোন দুটা ভাগত ভাগ কৰিছে? উত্তৰটি হৈছে একনায়কত্ববাদ বা স্বৈৰতন্ত্ৰ আৰু দ্বিতীয়টি হৈছে গণতন্ত্ৰ। দ্বিতীয় প্ৰশ্ন, প্ৰত্যক্ষ গণতন্ত্ৰ প্ৰচলন থকা এখন দেশৰ নাম? গ্ৰীচ, এথেন্স। সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান কি? এই চৰকাৰক আন কি নামেৰেও জনা যায়? সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড। এই চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কোন প্ৰকাৰৰ চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতিৰ প্ৰয়োগ হয়? উত্তৰটি হৈছে ৰাষ্ট্ৰপতীয় চৰকাৰত। পৰৱৰ্তী প্ৰশ্ন, এককেন্দ্ৰীয় চৰকাৰৰ প্ৰচলন থকা তিনিখন দেশৰ নাম লিখা। উত্তৰটি হৈছে ইটালী, ব্ৰিটেইন আৰু ফ্ৰান্স। আমেৰিকা যুক্তৰাষ্ট্ৰক কিয় যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গৃহভূমি বুলি কোৱা হয়? উত্তৰটি হৈছে প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰতেই প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল, সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গৃহভূমি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটি হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হয় আৰু এই চৰকাৰত সংবিধানখন লিখিত আৰু অনমনীয় হয়। পৰৱৰ্তী প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা গুণ উল্লেখ কৰা। উত্তৰটি হৈছে ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়। আৰু দ্বিতীয়তে যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণে সকলোকে গণতন্ত্ৰত অংশ লোৱাৰ সুবিধা প্ৰদান কৰে।